মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ তথা দূৰদৰ্শী নেতৃত্বত দুপদূপে উন্নতিৰ জখলা বগাবলৈ সক্ষম হৈছে ৰাজ্য। মুখ্যমন্ত্ৰীৰ সুদক্ষ শাসনত যোৱা কেইটামান বছৰত ৰেহৰূপ সলনি হৈছে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ। নিৰ্মাণ কৰা হ'ল কেইবাখনো উৰণ সেতু। পিছে কিমান উন্নয়ন হ'ল গুৱাহাটী মহানগৰীৰ বাটপথৰ? সঁচাকৈয়ে মেট্ৰপলিটান চিটি পৰ্যায়ৰ বাটপথ হ'লনে গুৱাহাটীৰ? প্ৰথমে শুনক কি কয় এই যুৱকজনে। মই হাতীগাঁৱৰ পৰা আহিছোঁ আৰু এইটো হাতীগাঁও এৰিয়া ইয়াতে চিজুবাৰী মানে আপোনাৰ পানীটো হৈয়ে থাকে আৰু মানুহ খোজকাঢ়ি যাব নোৱাৰে, গাড়ী লৈ যাব নোৱাৰে। ইয়াত পানী হৈয়ে থাকে। ইয়াতে চিজুবাৰী মানে আপোনাৰ পানীটো হৈয়ে থাকে। মানুহে খোজকাঢ়ি যাবই নোৱাৰে। মানুহ খোজকাঢ়ি যাব নোৱাৰে, গাড়ী লৈ যাব নোৱাৰে। সদায় এক্সিডেণ্ট হয়েই। সদায় মানে এক্সিডেণ্ট মানে হয়ে আৰু ৰাস্তাত গাঁত বহুত। আগতে কিবা গাড্ডা চাড্ডা আছে, মানুহ খোজকাঢ়ি যে যায় বহুত অসুবিধা হয়, মানে যাবই নোৱাৰে। ৰাস্তাত গাঁত জাটা বহুত, ৰাস্তাত এইবিলাক কাম নকৰে। সিদিনা তাত পৰি গৈছিলোঁ। বহুত আমাৰ অসুবিধা হৈছে। আমি কেতিয়াবা ঘৰত যাওঁ, আগতে একদিনা মানে তাতে পৰি গৈছিলোঁ। তাতে বহুত বড় ডাঙৰ মানে গাড্ডা আছে তাতে। সেইদিনা পৰি গৈছিলোঁ মই। নিশা এনিভাৰ 24 সাংবাদিকৰ কেমেৰাৰ সন্মুখত মহানগৰীৰ বাটপথৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে উক্ত অঞ্চলৰে এগৰাকী যুৱকে। গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ হাতীগাঁও চিজুবাৰী পথটোৰ জৰাজীৰ্ণ অৱস্থা। নিশা নিজ নিজ কৰ্মস্থলীৰ পৰা ঘৰলৈ উক্ত পথেৰে যাতায়াত কৰিলেই সন্মুখীন হয় এই অসুবিধাৰ। ইতিমধ্যে পথছোৱাত ঠায়ে ঠায়ে পানী প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 36135637